কাঁহী বাতিত চাংখন ৰেডি হৈ গ'ল। চাওকচোন একদম পূৰা এইডাল বাঁহ কেনেকুৱা হ'ব? এইডাল বাঁহ কোৰনালৰ কাৰণে ভাল হ'বনে? দিন দিব মানে একেঠাইত দিলে মানে হেৰি হৈ যাব, ধান উৰি যাব মানে। মাজে মাজে হৈ পিনি যিমান পাওঁ চুইচা চুইচা এনেকৈ দি দে। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে। আৰু আজি দেওবাৰ, তো এতিয়া মই এইফালে ড্ৰেছ পিন্ধি ল'লোঁ। তো এতিয়া যাওঁ বাঁহ কাটিবলৈ। বাঁহ কাটিবলৈ যাওঁ মানে সেইদিনাখন এইফালে কামখিনি কৰি শেষ হ'ল। তো দেওবাৰ সেইদিনা কামখিনি কৰিছিলোঁ। তো এইফালে আৰু আজি মানে ইয়াত পানীত মানে কাঁহী বাতিত থোৱা চাংখন বনাই দিব লাগিব। তো মানে আগতে আছিলে ভাঙি গ'ল, তো এতিয়া বনাই দিব লাগিব মানে কাঁহী বাতিত থ'বৰ কাৰণে। ইয়াত চাংখন বনাই দিব লাগিব, সেইকাৰণে এতিয়া যাওঁ বাঁহ কাটিবলৈ। তো এইফালে মই ড্ৰেছ চেছ পিন্ধি ল'লোঁ। তো ৰ'দটো একদম চোকা, গম পাইছেনে? কেনেকুৱা ৰ'দ চাওকচোন, একদম ভাবিবই নোৱাৰি, ওলাব নোৱাৰি ৰ'দৰ পৰা। তথাপিও মানে কাম কৰিব লাগিব। কাম নকৰিলে কেনেকৈ হ'ব নহয় জানো? ৰ'দ হ'লেও হোৱাৰ উপায় নাই, নহ'লে সময় নাপাওঁ যে। দেওবাৰে মোৰ মানে কামখিনি কৰিবলগীয়া হয়, নিজৰ কামখিনি মানে ঘৰৰ কামখিনি। তো এতিয়া কৰি লওঁগৈ। আৰু এইফালে জোতাযোৰ পিন্ধি ল'লোঁ মানে বাঁহ কাটিবলৈ জোতাযোৰ নিপিন্ধিলে মানে ক'ৰবাত খচি যাব পাৰে। সেইকাৰণে মই প্ৰায় বাঁহ কাটিবলৈ হ'ল মানে জোতা এনেকৈ পিন্ধি লওঁ। তো আপোনালোকে পিন্ধেনে? আৰু এইফালে জোতাটো ধুনীয়াকৈ পিন্ধি ল'লোঁ। তো এতিয়া যাওঁ বাঁহ কাটিবলৈ। আৰু এইফালে এখন কোঠাখন লৈ লৈছোঁ, দাখনে মানে বাঁহ কাটিব নোৱাৰি। আৰু এইফালে দাখন এতিয়া লৈ লওঁ। তো এতিয়া গৈ থাকোঁ বাঁহ কাটিবলৈ পাছত। আৰু বন্ধু বান্ধৱীসকলে এইফালে কাটি আনিলোঁ দুডাল বাঁহ, আৰু দুডালমান কাটি আনিব লাগিব। তো ইমান গৰমত এইফালে সৰু বেটীয়ে বনালে চৰ্বত, তো খাই লওঁ। আৰু লাগে দেই চৰ্বত, অলপ চেনি দি বনালে সৰু বেটীয়ে। মজা। আৰু বন্ধু বান্ধৱীসকল দেখিছেনে, ফাইনেলি মোৰ এইফালে একদম মানে কাঁহী বাতিত চাংখন ৰেডি হৈ গ'ল। চাওকচোন একদম পূৰা চাৰে 9টাৰ পৰা লাগি আছোঁ, এতিয়া প্ৰায় 1:30 বাজি গ'ল। কিমান মেহনত দেখিছে। দেখিবলৈ বস্তুটো সৰু, কিন্তু কৰি চালে গম পোৱা যায় বহুত কষ্ট হয়। বাঁহ কটাৰ পৰা আদি কৰি গোটেই মানে এইখিনি চব ফিটিং কৰা লাগে, বন্ধা লাগে, বহুত সময় লাগি যায়। কিন্তু কৰাকেইটাহে গম পায় বহুত কষ্ট হয়। বহুত কষ্টৰ বিনিময়ত সেই বস্তুটো মানে হৈছে। তো এতিয়া চিন্তা নাই, ধুনীয়াকৈ কাঁহী বাতিখিনি ধুই পিনি থ'ব পাৰিব, নহ'লে মানে ভিতৰত থ'বলৈ অসুবিধা। আৰু বাচন বৰ্তন চাবোনৰ এইবোৰ থোৱাবোৰ তো থ'বলৈ মানে অসুবিধা হৈ যাব, মাটিত থ'লে মানে কুকুৰে চুকুৰে চেলেকি দিয়ে। তো এতিয়া ধুনীয়াকৈ থৈ পাৰিব ওপৰতে, নহয় জানো বন্ধু ভাইসকল? আমাৰ এনেকুৱাই আৰু একো নাই, মুঠতে বস্তুটো ছেফ হৈ থাকিলে হ'ল, নহয় জানো? তো এতিয়া চিন্তা নাই। আৰু বন্ধু বান্ধৱীসকল এখন দি মানে শেষ হৈছিলেহে, কাম এটা আকৌ বাঢ়িলে। তো সেইদিনাখন এইকেইটা খুঁটা মই এইখনে ক্লিয়াৰ কৰিছিলোঁ, খুঁটা চুটা পুতি পিনি। তো আজি মানে এইফালে অকণমান লৰাই চালোঁ, এইফালে খুঁটাকেইটাৰ পৰা পচি গৈছিলে। भाई यहाँ पे क्या हो रहा है? भाई यहाँ पे क्या हो रहा है? भाई ये कहाँ फंस गया भाई मैं? भाई ये क्या हो रहा है? भाई मुझे कॉकरोच बना दे भाई, ये मुझे आगे नहीं जाने दे। অকণমান চুই দিছিলোঁ, এনেকৈ ভাগিয়ে থাকিলে। তো আকৌ এইকেইটা কাটি মেলি মানে নতুনকৈ আকৌ এতিয়া দিব লাগিব। তো উপায় নাই আৰু, একদম ভোটৰ ওপৰত দানৱ পৰা দি এইখন আকৌ এতিয়া দিবলগীয়া হয়। চাওকচোন, একো নাই, যি হ'লেও মানে হ'লেও হওক, মানে কামটো যে একেবাৰে লেঠা মোৰ তাই বহুত নাজানো। এতিয়া এইখিনি দিবলৈ মোৰ কাম পূৰা শেষে হৈ যাব। আজি এখন খুঁটা এটা পুতিয়ে ল'লোঁ নতুনকৈ, তো বাঁহ চাহ দি ল'লোঁ। এতিয়া এইখিনি এনেকৈ দি দিলে হৈ যাব। তো এইখিনি কৰি লওঁ, কৰি এটা পিনি ভাত কেইটামান খাব লাগিব, গোটেই ঘামি জামি এদাই, উপায় নাই আৰু ফ্ৰেণ্ডছ, আজি মোৰ এইফালে টিউবৱেলৰ কামখিনি প্ৰায় শেষ হৈছে বুলি ভাবিছোঁ। আৰু এনেকৈ সম্পূৰ্ণ কামখিনি হৈ গ'ল। আৰু
আৰু এতিয়া গা পা ধুই লওঁ, ভাত কেইটামান খাব লাগিব। তাৰপিছতে ভালেখিনি কাম আছে, তো আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাই আছোঁ। আৰু বন্ধু বান্ধৱীসকল ভাত পানী খাই ল'লোঁ, আৰু এতিয়া আমি যাওঁ পথাৰলৈ। আৰু এখন দা লৈ লৈছোঁ, দাখন কি কাৰণলৈ গৈছোঁ আপোনালোকক কৈ আছোঁ বাৰু। আৰু এইফালে আমাৰ শ্ৰীমতী ওলাইছে মানে এইখিনি মানে পুৰণা যোৱা বছৰ হাঁহ আছিলে DAP, তো এইখিনি পথাৰত দি দিব লাগিব। তো কামত দিবনে নিদিয়ে নাজানো, কিন্তু এনেই ঘৰতে পৰি আছিলে, দি দিব লাগিব। তো এতিয়া বলক যাওঁ পথাৰলৈ, মানে ধানখিনি ৰোৱাৰ পৰা পথাৰলৈ যোৱাই নাই, তো আজি গৈ আহোঁ। ধান কেনেকুৱা হৈছে কেনেকুৱা নহয় চাই আহোঁগৈ। তো বলক এতিয়া যাওঁ পথাৰলৈ, নহয় জানো। আৰু ফ্ৰেণ্ডছ এইফালে পাই গৈছোঁ সি পথাৰ, ধান চাওক কি মজা ধান আছে। চাওক মানে ভাদ মাহতে কি ধুনীয়া ধান আছে, তো মানে একদম বিউটিফুল নেচাৰ নহয় জানো, সেউজীয়া সেউজীয়া মস্তি। আৰু এইখিনি বাৰু আমাৰ নহয়, আমাৰখিনি পাই গৈছোঁ এইফালে পাই এনেকৈ আহিলোঁ। তো এইফালে পাই গৈছোঁ একদম পথাৰ আমাৰ ধানখিনি। তো এইখিনি আমাৰ পথাৰৰ ধান, আমাৰখিনি বাৰু ইমান বেয়া নাই হোৱা, ধুনীয়া হৈছে সেউজীয়া। চাওকচোন কি মজা হৈছে। তো মাজে মাজে খালি বনটো উঠি গৈছে, তিনিহীয়া বন নে কি এইটো। তো এইফালে যোৱা বছৰ অনা হাঁহ আছিলে অলপ, তো এইখিনি অলপ ছটিয়াই দিয়ে এনেকৈ ইমানো বেয়া নহয় ন ৰাইজ, ভালে আছে ধানখিনি। তো এতিয়া ছটিয়াই দিয়ে, একেঠাতে দি দিব মানে, একেঠাতে দিলে মানে হেৰি হৈ যাব, ধান উৰি যাব মানে। মাজে মাজে হৈ পিনি যিমান পাওঁ ছটিয়াই এনেকৈ দি দে। ধুনীয়া হৈছে, ইমান বেয়া নাই হোৱা, ভালে দেখিছোঁ। মানে একদম ধান ৰোৱাৰ পৰা অহা নাছিলোঁ, আজি আহিছোঁ দেই পথাৰলৈ, ইমান বেয়া নাই হোৱা। এই বন ঠিক দেখিছে চাওকচোন, ধুনীয়া হৈছে। এইফালে কঠীয়া তুলিব চাওঁ কেনেকুৱা হৈছে। কঠীয়া তুলি দিব মানে মই কোমাই দিব নোৱাৰিলোঁ, কামত গৈ থাকিলোঁ যে। আমাৰ মানুহজনীয়ে এচাৰ কোমাই পিনি ৰুইছিলে, কেনেকুৱা হৈছে চাওঁচোন। মজা হৈছে দেই, কঠীয়া তুলিব বেয়া নাই হোৱা, ধুনীয়া হৈছে চাওকচোন। এইফালে ধুনীয়া হৈছে, ইমান বেয়া নাই হোৱা। এইফালে ধান কেনেকুৱা হৈছে ৰাইজ কমেণ্ট কৰি জনাব দেই। একদম কষ্টৰ ফল, কিমান কষ্ট সোমাইছে নহয় জানো। একদম মানে ইমান বেয়া নহয়, ভাল দেখিছোঁ ধানখিনি। কিন্তু মাজে মাজে এইবোৰ বন ঠিক হৈছে, কিয়া নাজাৰা কিয়া নাজাৰা। এইফালে আহি তালৈকে এনেকৈ নাজাৰা, ধান ভালে হৈছে মজা। এইজোপা মই কঠীয়া তুলি গছজোপা ডাঙৰ হৈ গ'ল, এইজোপা মইলা গছ এজোপা আছে আৰু গোৱাল গছ এজোপা আছে। ধুনীয়া হৈছে, মজা হৈছে। কমেণ্ট কৰি জনাব দেই আপোনালোকে কেনেকুৱা হৈছে। কৈছিলোঁ দাখন আনিছোঁ বুলি, দাখন আনিছোঁ মানে ইয়াত মানে কোৰৰ নাল এটা বিচাৰিবলৈ আহিছোঁ, মানে আগৰ মানে কোৰ নালটো ভাঙি থাকিলে, পচি গ'ল মানে, সেইকাৰণে কোৰ নালটো নিবলৈ আহিছোঁ। তো এতিয়া বিচাৰি লওঁ, পাওঁ নাপাওঁ। ইয়াত মানে কোৰ নাল প্ৰায় মই ইয়াৰ পৰাই নিওঁ, কেতিয়াবা দৰকাৰ হ'লে মানে। তো আগতো মানে ভাগি থাকিলে, আৰু চাই লওঁচোন এতিয়া। আৰু এতিয়া বহুত দেৰি বিচাৰি বিচাৰি ফাইনেলি এটা মোৰ পচন্দ হৈছে। এইডাল বাঁহ কেনেকুৱা হ'ব, এইডাল বাঁহ কোৰনালৰ কাৰণে ভাল হ'বনে, বাঁহডাল বুঢ়া দেখিছোঁ। তো এতিয়া আৰু বিচাৰি নাথাকোঁ, আৰু এইডালকে কাটিম এতিয়া। তো ভাল দেখিছোঁ, কোৰনালৰ কাৰণে ভালে দেখিছোঁ মই। তো আপোনালোকে ক'বচোন বাঁহডাল ভাল হ'বনে নহয় কোৰনালৰ কাৰণে। এতিয়া কাটি লওঁ দেই বাঁহডাল। আৰু ফাইনেলি এইফালে দুটা নাল কাটি ল'লোঁ, কোৰনাল। তো এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইছ একদম পথাৰৰ পৰা আহোঁতে ভাগৰ লাগি গ'লগৈ। তো যিহেতু মানে পথাৰত পানী পূৰা আছে, মানে পূৰা এৰাঠো গোটেই পথাৰত পানী আছে মানে। তো মানে আলিবোৰ শুকোৱা নাই, গোটেই পানী হৈ আছে ন, তো দিগদাৰ একদম, মানে ভাগৰ লাগি গ'লগৈ। বহি লৈছোঁ, দেখিছেনে গোটেই ঘামি জামি এদাই আছে এনেকৈ। আৰু ফ্ৰেণ্ডছ এইফালে পথাৰৰ পৰা আহি পাই গ'লোহি। তো এইফালে এতিয়া নালকেইটা কাটি ল'ব লাগিব। নালকেইটা ধুনীয়াকৈ কাটি পিনে মই এতিয়া জুই চাঙত শুকুৱাই থ'ম, মানে লগে লগে লগাই নিদিওঁ কোৰত, মানে তেতিয়া লগে লগে লগালে মানে ফাটি যায় মানে। সেইকাৰণে আপোনালোকে যদি লগাই নহয় কোৰনালটো সদায় ধুনীয়াকৈ কাটি পিনে জুই চাঙত শুকুৱাই থ'ব, তেতিয়া অলপ টান হ'ব যে, ৰঙা ৰঙা পৰিব, তেতিয়া লগালে মানে ভাল, মানে ফাটি নাযায় নালটো। তো এতিয়া ধুনীয়াকৈ নালকেইটা কাটি মেলি ঠিক কৰি লওঁ। তো আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট কৰি জনাব।
আৰু নতুনকৈ চাই থকা হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ উন্নতি ভিতৰত প্ৰতিশ্ৰুতিৰে। বাই বাই।